কৃষ্ণ নমস্কাৰ বাপ কৃষ্ণ মই এটা কথা জানিবলৈ বিচাৰিছো আমাৰ মিচিং সমাজত মানুহ ঢুকালে তিলনি যে পাতে কিছুমানে 3 দিনৰ পাছত পাতে কিছুমানে 5 দিন এনেকৈ মানে পাতে সুবিধা অনুযায়ী পাতে আগতে এমাহ পাতিছিল আজিকালি অলপ সোনকালে কৰিছে 3 দিনৰ পাছতো পাতে মানে হুচিটো পাতি দিয়ে আৰু তাৰপিছত এই হুচিটোৰ পাছত আমাৰ মিচিং সমাজৰ মানুহে কয় চব মানে নাইকিয়া হ'ল আৰু চোৱাবিলাক মন্দিৰত যাব পাৰে আৰু ডাঙৰ ডাঙৰ সকামো পাতিব পাৰে এনেকৈ কথাবিলাক ডাঙৰীয়া সকামো পাতিব পাৰে তেনেকৈ কয় আৰু এতিয়া মোৰ ঘৰত মন্দিৰ এটা আছে সেই মন্দিৰত তাৰমানে মই যাবলৈ অলপ 3 দিনৰ পাছত পৰিয়ালৰ মানুহ ঢুকালে বা এনেকৈ অলপ অসুবিধা পাওঁ মানে আৰু মই মন্দিৰো যাওঁ এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ মই 3 দিনৰ পাছত সোমোৱাটো মোৰ শুদ্ধ নে 11 দিনৰ পাছত সোমোৱাটো শুদ্ধ আৰু মই মন্দিৰো যাওঁ মন্দিৰত কি কৰিম মই এইটো মানে বহুত ধুমুজাত কৰিছোঁ আৰু হেৰি মন্দিৰৰ হেৰিবিলাকে কয় বাৰু দেউহঁতে আপুনি 11 দিনৰ পিছত আহিব মই ঠিক তেনেকৈ 11 দিনৰ পিছতে যাওঁ কিন্তু ঘৰৰ মন্দিৰটো মই কি কৰিম 3 দিনৰ পাছত সোমাব পাৰে বুলি আমাৰ মিচিং সমাজত এনেকৈ কয় মই মানে সোমাবলৈ অলপ অসুবিধা পাওঁ এতিয়া মই চাকি তাকি জ্বলাবলৈও অলপ কুণ্ঠাবোধ কৰোঁ এতিয়া আপোনাৰ মতে মই কি কৰিম বাৰু এতিয়া কোনটো শুদ্ধ হ'ব মই কেইদিনৰ পাছত গ'লে মানে মনটো মোৰ বহুত বেয়া লাগে সোমাবলৈ কৃষ্ণ আপুনি মোক মানে সেইটো কথা বুজাই দিলে মানে ভাল পাম আৰু প্ৰথম কথা কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত লিখিছে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই সভমতি সবাতো অধম কৃষ্ণ বদতি সকলোতকৈ অধম হল সেইজন মানুহৰ ভিতৰত যিজনে তীৰ্থত ভ্ৰমণ কৰিছো বুলি জলৰ দ্বাৰা শুদ্ধ হলো বুলি এই ভাৱনাটো ৰাখি 3 দিনৰ পাছতে তেওঁ সকলোতে যাব পাৰে বুলি ভাবে মানুহৰ ভিতৰত সেইজনে অধম মানে 3 দিনত তিলনি কৰ্মৰ পাছত মানে তিলনি কৰ্মত শান্তিয়নি পানী বুলি এভাগ পানী আনি সেউকীয়ে গ্ৰহণ কৰে আৰু বংশ পৰিয়ালে সেই পানী নি ঘৰত ছটিয়াই হুচি হোৱাৰ এটা ব্যৱস্থা নিয়ম আমাৰ সমাজত আছে নথকা নহয় অকল আপোনালোক মিচিং সমাজত বুলি নহয় প্ৰায়বিলাক সমাজতে এনেকুৱা কিছু কিছু নিয়ম আছে তাৰ পাছতে হ'ল প্ৰতিমাত কৰে দেৱতা বুদ্ধি প্ৰতিমা মানে মূৰ্তি এভাগ মূৰ্তি ৰাখি থাপনাত তাকে ঈশ্বৰ সেৱা কৰিছো বুলি ধূপ ধূনা জ্বলাই সেই সেৱাটো যিসকলে কৰি থাকে এনেকৈ 2টা নিয়ম পালন কৰি যিসকল বা পায় শুদ্ধ হলো বুলি ভাবি বৈষ্ণৱত নাই ইষৱমতি মানে ভকতৰ সংগ বৈষ্ণৱৰ সাধু সন্তৰ সংগলে যাবলৈ বেয়া পায় বা সাধু সন্ত মহন্ত ভকত বৈষ্ণৱক গৃহলে আনি নাম এষাৰ কৰি শুদ্ধ হোৱাৰ কথাটো মনলৈ নানে বহুত পইচা খৰচ হ'ব যিটো ভাৱনা আমাৰ থাকে সবাতো অধম কৃষ্ণ বদতি বদতি মানে কৈ থকা কৃষ্ণ তত্ত্বই নিৰ্দেশ দিছে মানে শাস্ত্ৰসন্মতে উপদেশ দিছে সেইজনেই হল মনুষ্যৰ ভিতৰত একেবাৰে গৰিহণাৰ পাত্ৰ মানে অধম জীৱ বুলি কৈছে এতিয়া 3 দিনত তিলনি কৰ্ম হয় সত ৰজ তম 3 গুণৰ মাজত আমি জীৱবিলাক আবদ্ধ হৈ আছো সেইকাৰণে সেই 3 দিন সময়সীমাটোৰ কথা আছে তাৰ পাছত একাদশ দিৱসত কৰ্ম কৰাৰ মূল দৰ্শনটো হ'ল এষাৰ নাম কৰিব লাগিব কিমান দিনত সেই দিনটো ধাৰ্য কৰা হৈছে ভাগৱত দৰ্শনৰ এটা বিষয়বস্তু যে গো কৰ্ণ আৰু ধুন্দুকাৰী নামৰ এটি 2জন ককাই ভাইৰ এটি কাহিনী ভাগৱতে সিদ্ধান্ত দিছে আমি চমুকৈ কোৱা হৈছে গোকৰ্ণৰ ভাতৃ ধুন্দুকাৰী যেতিয়া এই সংসাৰত অপকৰ্ম কৰি কৰি জীৱন ত্যাগ কৰিছিল তেতিয়া সেই আত্মাটো প্ৰেত আত্মা বুলি শাস্ত্ৰই ঘোষণা কৰিছে প্ৰেতাত্মা সেই প্ৰেত আত্মা মুক্তি নোপোৱাৰ বাবে গোকৰ্ণৰ কৰ্ম আছিল সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰি জ্ঞান লাভ কৰা ভক্তি কৰা সেইকাৰণে বহু বছৰ মূৰত যেতিয়া গোকৰ্ণ নিজৰ ঘৰলৈ ঘূৰি আহিছিল তেতিয়া সেই গৃহভাগ আছিল হাবি জংঘলেৰে ভৰপূৰ আৰু সেই জেগাডোখৰ চাফ চিকুণ কৰি যেতিয়া ৰাতি তেওঁ শয়ন কৰিছে তেতিয়া দেখা পাইছে যে তেওঁৰ ভাতৃ ধুন্দুকাৰীৰ প্ৰেত আত্মাৰ মুক্তি হোৱা নাই এনে ধৰণে মৃত্যু হৈছে সেই প্ৰেত আত্মাই তেওঁক দেখাই আছে সকলোখিনি তাৰ পাছত সেই প্ৰেতাত্মা মুক্তিৰ অৰ্থে ধুন্দুকাৰী প্ৰেতাত্মা মুক্তিৰ অৰ্থে গোকৰ্ণই
7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কীৰ্তন এক মহান অনুষ্ঠান আয়োজন কৰিছে আৰু সেই অনুষ্ঠান ভাগি সন্মুখত এটি বাঁহৰ 7টা পাত থকা খুঁটা পুতি দিয়া হৈছে আৰু সেই 7 পবিয়া খুঁটাটোতে ধুন্দুকাৰী পেটুৱাত্মা আহি এটা শৰীৰত সোমোৱাৰ দৰে বহি লৈছে আৰু এদিন যায় সূৰ্য উদয় হয় সূৰ্য অস্ত যায় এনেকৈ 24 ঘণ্টা এদিন পাৰ হয় সেই 7 পবিয়া বাঁহডালৰ এটা পাত ফুটি থাকে এনে ধৰণে 7 দিনৰ অন্তৰ 7টা পাত ফুটি সেই 7 পবিয়া বাঁহৰূপী শৰীৰটোৰ পৰা প্ৰেত আত্মা স্বৰূপ ধুন্দুকাৰী আত্মা কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কৰি এই সংসাৰৰ পৰা পৰম ধামলৈ গতি কৰিছে পৰম মুক্তি লাভ কৰিছে সেই দৰ্শনটোকে শাস্ত্ৰসন্মতে আমাৰ সমাজ ব্যৱস্থাত 3 দিনৰ লগত 7 দিন 1 ঘণ্টাই হওক আধা ঘণ্টাই হওক নিয়ম মাফিক সেই গৃহস্থী ঘৰত য'ত মানুহ এজন পৰলোকগামী হ'ল সেই গিৰিহঁত ঘৰত ভকতে আহি ভাগৱত পাঠ কৰে কিন্তু গিৰিহঁতৰ ঘৰত তামোল এখন ঠাণ্ডা পানী এগিলাচো নাখায় মাত্ৰ ভকতে আহি গোটেইখিনি কৰ্ম কৰে হেউকীসকলে মাত্ৰ শুনে আৰু তেওঁলোকে মাত্ৰ এজোকা ঘোষা গাই সেৱাহে কৰে এইটোৱে নিয়ম শাস্ত্ৰসন্মত তাৰপিছত একাদশ দিৱস আহে একাদশ দিৱসত পুৱা কীৰ্তন পাঠেৰে 1 অধ্যায় কীৰ্তন পাঠ কৰি হেউকীয়ে শ্ৰৱণ কৰি শুদ্ধ হয় কাৰণ কৃষ্ণ নামৰ বাহিৰে শুদ্ধ হ'ব পৰা দৰ্শন এই পৃথিৱীত একো নাই কেনে শুদ্ধ হয় একাদশ দিৱসত এষাৰি নামৰ অন্তত 12 নম্বৰ দিনটোত তৈলভোজন কোনোবাই ৰাতি 12 বজাৰ পাছত তৈলভোজনৰ কৰ্ম কৰি সেই 12 নম্বৰ দিনটোৰ পাছলৈ মানে 13 নম্বৰ দিনটোৰ পৰা সম্পূৰ্ণ ৰূপত এটি জীৱতত্ত্ব শুদ্ধ হয় এই সংসাৰত কৰ্ম কৰিবৰ বাবে উপযোগী হয় এই দৰ্শনটোহে শাস্ত্ৰসন্মত এইটোকে পালন নকৰি আপুনি কোৱাৰ ধৰণে মিচিং সমাজত বহু বছৰলৈকে সেই নিয়মটো কৰিবলৈ থাকে তাৰমানে পৃথিৱীত এনে এক শক্তি নাই যিটো নামে কৰিব নোৱাৰে নামৰ বাহিৰে কোনেও কৰিব নোৱাৰে মানুহক উদ্ধাৰ জীৱক উদ্ধাৰ হৰিনামে 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 সাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ কেৱল হৰিনামেহে জগত উদ্ধাৰ কৰিব পাৰে বাকি কোনো দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আদিয়ে জীৱক উদ্ধাৰ কৰিব নোৱাৰে কেৱল নামৰ দ্বাৰাহে জীৱ উদ্ধাৰ হয় আৰু সেই নাম যেতিয়ালৈকে তুমি আশ্ৰয় নকৰিবা তেতিয়ালৈকে সংসাৰত তুমি কোন বংশত জন্ম হৈছা তোমাৰ কোন সম্প্ৰদায় তোমাৰ সাৰ্টিফিকেটখন কিমান শিক্ষাগত অৰ্হতা কিমান এইবিলাক চাই নামে ক্ৰিয়া নকৰে এইবিলাকৰ কোনো মূল্য নাই ভক্তি লগত কেৱল নামক আশ্ৰয় কৰা এই সংসাৰৰ পৰা তৰি যাবা তাকো যিখিনি নিয়ম দিছে সেই নিয়মখিনি শুদ্ধ ৰূপত আশ্ৰয় কৰিবা গতিকে আমি আইৰ চৰণত সেৱা নিবেদন কৰা হৈছে যি ধৰণে এগৰাকী প্ৰকৃতি ঋতুমতী হয় ঋতুমতী হলে আপোনাৰ ভাবে নিশ্চয় 7 দিনলৈকে ঘৰৰ বাহিৰলৈ বা এনে ধৰণৰ নীতি নিয়মৰ পৰা বঞ্চিত হৈ থাকে ঠিক তেনেকৈ নাম আশ্ৰয় কৰাৰো নীতি নিয়ম কি 7 দিনৰ দৰ্শনটোৱে আছে গতিকে আমি সেৱা নিবেদন কৰা হৈছে সবাৰো শ্ৰীচৰণত No,
Ay, no,